আজি বেছড অন সোর্স ইনফরমেশন আমি তেনেকে ৰেড এটা কণ্টেক্ট কৰিলোঁ। এইখিনি বুলুত চিমলি তল বুলি কোৱা জেগা হাইদাৰ আলীৰ ঘৰত। তো এনেকুৱা আমাৰ তাত ইনফৰমেশ্যন এটা আছিলে আগতে। তো বেছড অন ডেট ইনফৰমেশ্যন আমি সিহঁতৰ এতিয়া প্ৰায় 2.5 কেজি গাঞ্জা, তাৰপিছত আপোনাৰ হিৰইন 36.18 গ্ৰাম সাসপেক্টেড হয় ছাছপেক্টেড, আৰু আমাৰ তাত 19,110 কেছ ইমান জব্দ হৈছে। স্যার কাকা আটক কৰিবলৈ সক্ষম হৈছে এতিয়া হাইদাৰ আলী, ৰাহুল আলী আৰু আশ্ৰফ আলী হয় তিনিজন। স্যাৰ বিভিন্ন সময়ত হাজত এনেকৈ ড্ৰাগছৰ আসক্তি বাঢ়িছে যুৱ প্ৰজন্মৰ মাজত, এনেকৈ পদক্ষেপ পৰৱৰ্তী সময়ত ল'ম নিশ্চয় ল'ম। আমি ইনফৰমেশ্যন আজি কুইক ইনফৰমেশ্যন পাই আমি লগালগ একশ্যনটো লৈছোঁ। আৰু স্যাৰ নগদ ধনো ইয়াত হয়, নগদ ধন জব্দ হৈছে প্ৰায় 19,110 টকা। সহায়তো আপোনালোকে তালাচী চলালে? হয়, আজি ডগ আমি ব্যৱহাৰ কৰিলোঁ। ৰিজাল্ট তেনেকৈ পোৱা নাই, এতিয়া ফাৰ্ষ্ট টাইম আছিলে ইয়াত। তো ছাবচিকুৱেণ্টলি আমি নেক্সট টাইম আকৌ ভাল কিবা কৰি ট্ৰেইন কৰি ভাল এটা ৰিজাল্ট পাম বুলি আশা কৰিছোঁ। মানে এইটো আজু আৰক্ষীৰ সফলতা বুলি ক'ব লাগিব। ইয়াত কামৰূপ আৰক্ষীও আছে, সেইখিনিয়ে আৰু। এতিয়া হাইদাৰ আলী আৰু এজনৰ নাম ৰাহুল আলী আৰু আশ্ৰফ আলী। ইয়াৰে মূল মাষ্টাৰমাইণ্ড কোন হয়? এতিয়া যিহেতু হাইদাৰ আলীৰ ঘৰত বস্তুটো পোৱা গৈছে, হাইদাৰ আলী বুলি ক'ব লাগিব। কি পোৱা গৈছে? ড্ৰাগছ আৰু গাঞ্জা, এই দুটা বস্তু পোৱা গৈছে। আৰু খালী কণ্টেইনাৰ আছে, নগদ টকা আছে অলপ। নগদ ধন কিমান আছিলে এইটো মই ডিটেইলছ নাজানো। এইখিনিয়ে আৰু। আপুনি কি ভাই? মই নতুন চাবৰি গাঁও প্ৰধান।